মনে ভাল পোৱা কাম এটা কৰিবলৈ সকলোৰে মন যায় নে কি কয়? আকৌ বহুত দিনৰ পিছত স্ক্ৰীণ পেইণ্টিঙৰ কামটো হাতত লৈছোঁ। মানে বিহু আহি পালেহি যিহেতু বিহুৰ বাবে উপহাৰ দিবলৈ ধুনীয়া কম ৰেটত ধুনীয়া কাপোৰ কেইযোৰমান বনাই দিছোঁ। বান্ধৱী এজনীয়ে কৈছিলে যে কাপোৰ কেইযোৰমান বনাই দিবিচোন মোক বিহুত গিফ্ট দিম আৰু গৰমত পিন্ধিবলৈ খুব বেছি ভাল হয় স্ক্ৰীণ পেইণ্টিঙৰ কটনৰ যোৰাকেইটা। সেইবাবে তাই কৈছিলে যে দিবিচোন বনাই, মই সেই তাইৰ বাবে কাপোৰ কেইযোৰমান ৰেডি কৰি লওঁ বোলো। এইফালে দেখিছেনে নেক্সট দিনাৰ দৃশ্য, মই ৰাতিপুৱাই শুই উঠি কাম বন কৰি আজৰি হৈ কাপোৰ বনাবলৈ লৈছোঁ। কাপোৰ বনায়ে আছোঁ আৰু আপোনালোকৰো ভাল লাগেনে স্ক্ৰীণ পেইণ্টিঙৰ কাপোৰবোৰ? এতিয়া বহুত চলিছে, বহুতে পিন্ধে, বহুতে জানে কৰিব। জাষ্ট মই এনেই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ আৰু বিহু যিহেতু পালেহি আৰু এয়া মই বিহুৰ আগে আগে কাপোৰখিনি তাইক ডেলিভাৰ দিব লাগিব, সেইকাৰণে পটাপট কৰি লৈছোঁ। 4যোৰে কৰিম আজি, বেছি নকৰোঁ কাৰণ বেলেগ কাম কৰি থাকিলে এইটো কাম কৰিবলৈ সময় বহুত বেছি লাগে আচলতে। এইফালে ফাইনেলি মোৰ কাপোৰকেইযোৰ হৈ গ'ল ধুনীয়াকৈ, দেখিছেনে? আৰু আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। কেনেকুৱা লাগিছে জনাব। ট'টেল 4যোৰ কাপোৰ বনালোঁ। যদি ভাল লাগিলে কমেণ্ট এটা কৰিব।